মানে আমাৰ ONGC প্ৰায় লঘু যান বাহনৰ যি নিবিদা তেখেতলোকে লটাৰী প্ৰক্ৰিয়া কৰি অলৰেডি আদায় কৰিছে। পুনৰ আমাৰ দাবী এটাই মানে আমাৰ পুনৰ যিখিনি আমাৰ মটৰ কাছৰ ল'ৰা আছে এই ল'ৰাখিনি পুনৰ সংস্থাপন পাব লাগে। এই সংস্থাপনৰ ক্ষেত্ৰত যেতিয়ালৈকে ONGC আমাক লিখিতভাৱে আমাক যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমাৰ এই কৰ্মবিৰতিটো বৰ্তমান আমি 48 ঘণ্টা হাতত লৈছো কাৰ্যসূচী। আগন্তুক দিনত যদি 48 ঘণ্টাৰ ভিতৰত যদি আমি ইয়াৰ কোনো ৰিজাল্ট নাপাওঁ তেতিয়াহ'লে এই অব্যাহত থাকিব অনিৰ্দিষ্ট কাললৈকে কৰ্মবিৰতিটো। এয়াই আমাৰ দাবী মূল দাবী। যিহেতু দেখা গ'ল আপাৰ আছাম যিয়ে লেবাৰ কমিশ্যনাৰ লগত আপোনালোকৰ কথা বতৰা দেখিলো, তেখেতে কি ক'লে? আপাৰ আছাম লেবাৰ কমিশ্যনাৰে আমাৰ পক্ষে আছে মৌখিকভাৱে আমাক কৈ থৈ গৈছে, কিন্তু তেখেতে লিখিতভাৱে আমাক এতিয়ালৈকে একো দিয়া নাই। নোপোৱালৈকে আমি কৰ্মবিৰতি চলি থাকিব। যোৱাকালি আমাৰ ONGC কৰ্তৃপক্ষ আৰু RLCৰ লগত আমাৰ যিখন আলোচনা আমি মটৰ ৱৰ্কাৰ্ছ ইউনিয়ন আৰু ছেল্ফ ডিপেণ্ডেণ্ট ড্ৰাইভাৰ্ছ ইউনিয়ন আৰু লগতে আপোনাৰ কণ্টেক্সুৱেল ৱৰ্কাৰ্ছ ইউনিয়ন আমি আছিলোঁ। আমাৰ লগত আমাৰ যিসকল আমাৰ চালক সন্থা আছিলে, চালক সন্থাসকলৰ লগত আমাৰ ONGC কৰ্তৃপক্ষ আৰু লেবাৰ ইউনিয়নৰ যিজন শ্ৰম আয়ুক্ত আছিলে তেওঁৰ লগত মিলিত হৈ পেলাই আমি আলোচনাৰ মৰ্মে আমি আশা ৰাখিছিলোঁ যে ONGC কৰ্তৃপক্ষই আমাক সহায় সহযোগিতা কৰিব। কিন্তু তেওঁলোকে মৌখিক হিচাপে কৈছে যে সহায় সহযোগিতা কৰিম, কিন্তু আমি লিখিত হিচাপে বিচাৰিছিলোঁ। কাৰণ আমি আজি বহু দিনৰ পৰাই ইয়াত ONGC কৰ্তৃপক্ষক আমি সহায় সহযোগিতা কৰি আহিছোঁ। তেওঁলোকৰ ফুল্লি চিকিউৰিটি আমিয়ে লওঁ, আমিয়ে সকলো কথাতে সহায় সহযোগিতা কৰোঁ। আমি সহায় সহযোগিতা কৰি আগবাঢ়ি আহিছিলোঁ। তেওঁলোকে আমাক সহায় সহযোগিতা কৰিব বুলি ভাবিছিলোঁ, কিন্তু তেওঁলোকে মৌখিক হিচাপে আমাক কথাখিনি ক'লে যে আমি সহায় কৰিম। কিন্তু মৌখিক হিচাপে সহায় কৰিম বুলি কোৱাৰ স্বত্তেও আমি মানি লোৱা নাই। এই কাৰণত মানি লোৱা নাই, MMৰ যিজন মুখ্য প্ৰবঞ্চক তেওঁৱে সেই মিটিঙত নাই, ED মহোদয় নাই। তেনেহলে আমি কি কাৰণত কি হিচাপত আমি মানি ল'ম যে এই কথাখিনি সত্য বুলি আমাক প্ৰমাণিত কৰি দিব পাৰিব ONGCয়ে? আমি সেইটো কাৰণে ONGC কৰ্তৃপক্ষক এটা কথা এই স্থলৰ পৰাই সকীয়ানি দিব বিচাৰিছো যে ONGC কৰ্তৃপক্ষে আমাৰ লগত যেতিয়ালৈকে আলোচনাত মিলিত নহয় তেতিয়ালৈকে আমি আজি 5 বজাৰ পৰা কৰ্মবিৰতি হাতত লৈছো। এই অনুষ্ঠান আমাৰ কৰ্মবিৰতি অনুষ্ঠানটো আমাৰ ONGC কৰ্তৃপক্ষই যেতিয়ালৈকে আমাৰ লগত আলোচনা নকৰে তেতিয়ালৈকে আমি অনাগত দিনলৈকে আমি আগবঢ়াই গৈ থাকিম বুলি আপোনালোকৰ মুখৰ আগত প্ৰতিশ্ৰুতি দিলো। আৰু এই সুযোগতে আপোনালোকৰ সাংবাদিক কৰ্মীসকলক আমাৰ তিনিওখন সংগঠনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন যাচিছোঁ। মানে আমাৰ ONGCয়ে প্ৰায় লঘু যান বাহনৰ যি নিবিদা তেখেতলোকে লটাৰী প্ৰক্ৰিয়া কৰি অলৰেডি আদায় কৰিছে। পুনৰ আমাৰ দাবী এটাই মানে আমাৰ পুনৰ যিখিনি আমাৰ মটৰ কাছৰ ল'ৰা আছে এই ল'ৰাখিনি পুনৰ সংস্থাপন পাব লাগে। এই সংস্থাপনৰ ক্ষেত্ৰত যেতিয়ালৈকে ONGCয়ে আমাক লিখিতভাৱে আমাক যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমাৰ এই কৰ্মবিৰতিটো বৰ্তমান আমি 48 ঘণ্টা হাতত লৈছো কাৰ্যসূচী। আগন্তুক দিনত যদি 48 ঘণ্টাৰ ভিতৰত যদি আমি ইয়াৰ কোনো ৰিজাল্ট নাপাওঁ তেতিয়াহ'লে এই অব্যাহত থাকিব অনিৰ্দিষ্ট কাললৈকে কৰ্মবিৰতিটো। এয়াই আমাৰ দাবী মূল দাবী। যিহেতু দেখা গ'ল আপাৰ আছাম যিয়ে লেবাৰ কমিশ্যনাৰ লগত আপোনালোকৰ কথা বতৰা দেখিলো, তেখেতে কি ক'লে? আপাৰ আছাম লেবাৰ কমিশ্যনাৰে আমাৰ পক্ষে আছে মৌখিকভাৱে আমাক কৈ থৈ গৈছে, কিন্তু তেখেতে লিখিতভাৱে আমাক এতিয়ালৈকে একো দিয়া নাই। নোপোৱালৈকে আমি কৰ্মবিৰতি চলি থাকিব। যোৱাকালি আমাৰ ONGC কৰ্তৃপক্ষ আৰু RLCৰ লগত আমাৰ যিখন আলোচনা আমি মটৰ ৱৰ্কাৰ্ছ ইউনিয়ন আৰু ছেল্ফ ডিপেণ্ডেণ্ট ড্ৰাইভাৰ্ছ ইউনিয়ন আৰু লগতে আপোনাৰ কণ্টেক্সুৱেল ৱৰ্কাৰ্ছ ইউনিয়ন আমি আছিলোঁ। আমাৰ লগত আমাৰ যিসকল আমাৰ চালক সন্থা আছিলে, চালক সন্থাসকলৰ লগত আমাৰ ONGC কৰ্তৃপক্ষ আৰু লেবাৰ ইউনিয়নৰ যিজন শ্ৰম আয়ুক্ত আছিলে তেওঁৰ লগত মিলিত হৈ পেলাই আমি আলোচনাৰ মৰ্মে আমি আশা ৰাখিছিলোঁ যে ONGC কৰ্তৃপক্ষই আমাক সহায় সহযোগিতা কৰিব। কিন্তু তেওঁলোকে মৌখিক হিচাপে কৈছে যে সহায় সহযোগিতা কৰিম, কিন্তু আমি লিখিত হিচাপে বিচাৰিছিলোঁ। কাৰণ আমি আজি বহু দিনৰ পৰাই ইয়াত ONGC কৰ্তৃপক্ষক আমি সহায় সহযোগিতা কৰি আহিছোঁ। তেওঁলোকৰ ফুল্লি চিকিউৰিটি আমিয়ে লওঁ, আমিয়ে সকলো কথাতে সহায় সহযোগিতা কৰোঁ। আমি সহায় সহযোগিতা কৰি আগবাঢ়ি আহিছিলোঁ। তেওঁলোকে আমাক সহায় সহযোগিতা কৰিব বুলি ভাবিছিলোঁ, কিন্তু তেওঁলোকে মৌখিক হিচাপে আমাক কথাখিনি ক'লে যে আমি সহায় কৰিম। কিন্তু মৌখিক হিচাপে সহায় কৰিম বুলি কোৱাৰ স্বত্তেও আমি মানি লোৱা নাই। এই কাৰণত মানি লোৱা নাই, MMৰ যিজন মুখ্য প্ৰবঞ্চক তেওঁৱে সেই মিটিঙত নাই, ED মহোদয় নাই। তেনেহলে আমি কি কাৰণত কি হিচাপত আমি মানি ল'ম যে এই কথাখিনি সত্য বুলি আমাক প্ৰমাণিত কৰি দিব পাৰিব ONGCয়ে? আমি সেইটো কাৰণে ONGC কৰ্তৃপক্ষক এটা কথা এই স্থলৰ পৰাই সকীয়ানি দিব বিচাৰিছো যে ONGC কৰ্তৃপক্ষে আমাৰ লগত যেতিয়ালৈকে আলোচনাত মিলিত নহয় তেতিয়ালৈকে আমি আজি 5 বজাৰ পৰা কৰ্মবিৰতি
হাতত লৈছোঁ। এই অনুষ্ঠান আমাৰ কৰ্মবিৰতি অনুষ্ঠানটো আমাৰ ONGC কৰ্তৃপক্ষই যেতিয়ালৈকে আমাৰ লগত আলোচনা নকৰে তেতিয়ালৈকে আমি অনাগত দিনলৈকে আমি আগবঢ়াই গৈ থাকিম বুলি আপোনালোকৰ মুখৰ আগত প্ৰতিশ্ৰুতি দিলোঁ। আৰু এই সুযোগতে আপোনালোকৰ সাংবাদিক কৰ্মীসকলক আমাৰ তিনিওখন সংগঠনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন